ছাত্ৰ-ছাত্ৰীসকল তাৰ ফলত এক্সাৰচাইজ 3.3 ৰ 5 নম্বৰটো কৰাইছিলো। এক্সাৰচাইজ 3.3 5 নম্বৰটো কৰাইছিলো। আজি চোৱা 6 নম্বৰটো। উদাহৰণ অংকবিলাক তোমালোকে চাবা, যদি বুজি নোপোৱা কবা। 6 নম্বৰ অংকটো চোৱা কি কৈছে, আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়সৰ পুত্ৰতকৈ 3 গুণ হ'ব। 5 বছৰ আগতে জেকবৰ বয়সৰ পুত্ৰতকৈ 7 গুণ আছিল, তেওঁলোকৰ বৰ্তমান বয়স কিমান? বয়সৰ অংককেইটা সদায় নিজৰ বয়সৰ লগত তুলনা কৰি ল'বা, তেতিয়াহ'লে ওলাই যাব। ধৰি লোৱা এতিয়া তোমাৰ বয়স 15 বছৰ, 5 বছৰ পিছত কিমান হ'ব? এতিয়া 15, 5 বছৰ পিছত কি হ'ব? 20 বছৰ। যোগ কৰি দিয়া। আৰু যদি সোধে 5 বছৰ আগত কিমান, এতিয়া 15, আগত কিমান আছিল? 5 মাইনাছ কৰিব লাগিব, ওলাই পৰে। আমি ধৰি লওঁ, জেকবৰ বৰ্তমান বয়স X বছৰ, পুত্ৰৰ বৰ্তমান বয়স Y বছৰ। এতিয়া প্ৰথম চৰ্ত মতে আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স, আজিৰ পৰা 5 বছৰ পিছত বৰ্তমান হ'ল X, 5 বছৰ পিছত হ'ল X প্লাছ 5 হ'ল। পুত্ৰতকৈ 3 গুণ হ'ব। পুত্ৰৰ কিমান? Y। 5 বছৰ পিছত Y প্লাছ 5 কেইগুণ? 3 গুণ। 3ৰে পূৰণ হ'ল, হৈ গ'ল। এতিয়া আমি কি পদ্ধতিৰে সমাধান কৰিব লাগিব, সাবস্টিটিউশন মেথড। তেতিয়াহ'লে আমি কি পাম? X প্লাছ 5 ইকুৱেল 3Y পূৰণ কৰি দিব, প্লাছ 3 5 গুণ 15 হ'ল। এতিয়া এইখিনি ইপিনে সজোৱা 3Y হয়নে? ইফালে X প্লাছ 5, 15টো ইপিনে লৈ আহা। তহঁতে 15টো আনিলো, 3টো সিপিনে ৰাখিলো, কি হ'ব? 15 হ'ল। এতিয়া Y উলিয়াই দিয়া। X এইটোৰ পৰা এইটো গুচি গ'লে মাইনাছ কিমান থাকিব? 10 ডিভাইড কিমান? 3, এইটো 1 ইকুৱেশ্যন। যেহেতু সাবস্টিটিউশন মেথড, প্ৰতিস্থাপন পদ্ধতি। এবাৰ আহা দ্বিতীয় শর্ত। দ্বিতীয় শর্ত মতে কি কৈছে? 5 বছৰ আগত জেকবৰ বয়স পুত্ৰতকৈ 7 গুণ আছিল। 5 বছৰ আগত মাইনাছ জেকবৰ বয়স, পুত্ৰ 5 বছৰ আগত কেইগুণ? 7 গুণ হ'ল। বস্তুটো ভালদৰে চাই শৰ্তটো সজাই ল'লেই হ'ল। এতিয়া চোৱা, X মাইনাছ 5 ইকুৱেল 7Y মাইনাছ 5 7 গুণ 35। এতিয়া X মাইনাছ 5 ৰাখিব, 7 into Y, Yৰ মান হ'ল এইটো, X মাইনাছ 10/3, X মাইনাছ 10 কিমান? 3, মাইনাছ কিমান? 35। অলপ পাতিবা। এতিয়া চোৱা আকৌ X, অকল Xটো ৰাখি দিব এইপিনে। লসাগু হ'ল 3 হয়নে? আচ্ছা 3 পাতি দি দিয়া, 7X মাইনাছ 3 7ৰে 10ক পূৰণ কৰা, কিমান হ'ব? 70 হয়নে? মাইনাছ কিমান? 35। এই 5টো ইপিনে লৈ আহা, কি হ'ব? প্লাছ 5 হ'ল। এতিয়া চোৱা, X ইকুৱেল ইপিনে লসাগু লৈ দি দিয়া 3,
তিনি এইটো তিনি গুচি গ'ল কি থাকিল 7x মাইনাছ 70 7x মাইনাছ 70 35 পৰা 5 গুচি গ'ল কিমান থাকিল 30 তিনি পূৰণ কৰা কিমান হ'ব মাইনাছ 90 হ'ল এতিয়া তিনিৰে x পূৰণ কৰা 3x 7 ইপিনে লৈ আহা ইকুৱেল মাইনাছ 70 মাইনাছ 30 হয়নে তো মাইনাছ কিমান হ'ল 160 এইটোৰ পৰা এইটো গুচি গ'ল মাইনাছ কি থাকিব 4x ইকুৱেল মাইনাছ 160 দেন x ইকুৱেল মাইনাছ 160 ডিভাইড কিমান মাইনাছ 4 4 গুণ 40 মাইনাছ মাইনাছ গুচি গ'ল জেকবৰ বয়সটো আমি পাই গ'লো বুজি পাইছা নিশ্চয় হয়নে জেকবৰ কিমান ওলাল এক্সৰ মান পাই গ'লো মানে জেকবৰ বয়স 40 বছৰ এতিয়া এক্সৰ মান অনত বহুৱাই দি দিয়া এক্সৰ মান অনত বহুৱাই আমি কি পাম y ইকুৱেল x মাইনাছ 10 এক্সৰ মান হ'ল 40 মাইনাছ 10 ডিভাইড কিমান 33 এইটোৰ পৰা এইটো গুচি গ'ল 30 থাকিল 30ত 3 10 হ'ল তেতিয়াহ'লে জেকবৰ বয়স হ'ল 40 বছৰ আৰু পুত্ৰৰ বয়স হ'ল 10 বছৰ লিখি দিবা এটাকে জেকবৰ বৰ্তমান বয়স 40 বছৰ পুত্ৰৰ বৰ্তমান বয়স 10 বছৰ এই কণী আছে এইটো হ'ল 10 দেই এইটো হ'ল 10 বছৰ এই কণী এতিয়া চোৱা চৰ্তত কি কৈছে 5 বছৰ আগত জেকৰ পুত্ৰতকৈ 3 গুণ 5 বছৰ আগত হয়নে 5 বছৰ পিছত বৰ্তমান হ'ল 40 5 বছৰ পিছত কিমান হ'ব যোগ কৰি দি দিয়া 45 45 বছৰ জেকবৰ পালো 5 বছৰ পিছত পুত্ৰৰ 15 বছৰ 15 3 গুণ হ'লে নাই তেনেকে মিলাই চাবা তাৰপিছত আহা এইকেইটা কৰি পেলাবা উদাহৰণ অংকবিলাক চাবা তাৰপিছত 3-4 এক্সাৰচাইজ এইটো অপনয়ন পদ্ধতি এলিমিনেশ্যন অপনয়ন মানে বিলুপ্তকৰণ নাইকিয়াকৰণ অপনয়ন নাইকিয়া কৰা নাইকিয়া কৰা 3-4 এক্সাৰচাইজ চোৱা কি কৈছে x plus y equal 5 2x minus 3y equal 4 একৰ একটো চোৱা 3 plus x plus y equal কিমান দিয়া আছে 5 আৰু এটা দিছে 2x minus 3y equal 4 তো সমীকৰণ সজাই দি দিয়া আঠিত x plus y minus 5 equal 0 এইটো সমীকৰণ 1 দিব আৰু কি দিয়া আছে 2x minus 3y equal 4 তেতিয়াহ'লে এইটো 2x minus 3y 4 টো ইপিনে আনা minus 4 equal 0 নাইবা এইটো সমীকৰণ এইটো 2 ধৰি ল'ব পাৰা একো অসুবিধা নাই ধৰিলেই হ'ল এতিয়া এটা নাইকিয়া কৰিব লাগিব
চলক যিকোনো এটা ভেৰিয়েবল নাইকিয়া কৰিব লাগিব, হয় এক্স নাইকিয়া কৰিবা নহয় ৱাই নাইকিয়া কৰিব লাগিব, নাইকিয়া কৰি দিব লাগিব। এতিয়া নাইকিয়া কৰিবলৈ যাওঁতে আমি প্ৰথমতে কি কৰিব লাগিব, চাই ল'ব লাগিব চলক কেইটা সমান আছে নে নাই ল'ব লাগিব। ইয়াত এক্স আছে এটা, ইয়াত আছে দুটা, এইটো সমান নাই। এবাৰ ৱাইটো চোৱা, ইয়াত ৱাই এটা, ইয়াত কেইটা তিনিটা, এইটো সমান নাই, সমান বনাই লোৱা। আমি ওৱানটো সমান বনাই লওঁ, ইয়াত ৱাই এটা আছে, ইয়াত তিনিটা আছে, ইয়াত তিনিটা বনাও। ইয়াত তিনিটা বনালে কি হব, তিনিৰে পূৰণ এটা আছে, 1 into 3, তিনিৰ এক্সক পূৰণ কৰা, গোটেই সমীকৰণটো পূৰণ 3x প্লাছ তিনিৰে ৱাই পূৰণ কৰিলে 3y মাইনাছ 3 5 গুণ 15 ইকুৱেল 0 হ'ল। 2 নম্বৰটো 3 আছেই, গতিকে কিহেৰে পূৰণ হ'ব, একেৰে পূৰণ, 1 2 গুণ 2x, 1 3 গুণ 3y, 1 4 গুণ 4 ইকুৱেল কিমান 0 হ'ল। এতিয়া চোৱা, এইটো আমাৰ নাইকিয়া হ'ব, এইটো এটা প্লাছৰ এটা মাইনাছৰ, এইটো হলে যোগ কৰিবা, যদি বিপৰীত চিহ্নৰ হয় যোগ কৰিবা, একে চিহ্নৰ হলে যোগ কৰিব লাগিব, পিছত পাবা। এইটো গুচি গ'ল, নে এইটো যোগ কৰা 5x, এইটো যোগ কৰা মাইনাছ কিমান 19 ইকুৱেল 0 হ'ল। এতিয়া x ইকুৱেল কি ওলাব, 19টো সিপিনে গ'লে প্লাছ 5টো আহি যাব তললৈ হ'ল। এক্সৰ মান ধৰিলে, এক্সৰ মান বহুৱাই দিয়া। এতিয়া গতিকে এইটো হ'ল অপনয়ন ইলিমিনেশ্যন, বুজি পাইছানে? অপনয়ন পদ্ধতি, এটা নাই চলক নাইকিয়া কৰা। এতিয়া এক্সৰ মান 1ত বহুৱাই দিওঁ, এক্সৰ মান 1ত বহুৱাই কি পাম, x plus y minus 5 equal 0, এক্সৰ মান হ'ল 19/5 minus y minus 5 equal কিমান 0, মাইনাছ ৱাইটো ৰাখা, 5টো সিপিনে লৈ যোৱা প্লাছ, এইটো সিপিনে লৈ যোৱা মাইনাছ হ'ল। এতিয়া চোৱা, মাইনাছ ৱাই ইকুৱেল লসাগু লৈ লোৱা 5, ইয়াৰ তলত 1 এটা আছে, 1 আৰু 5ৰ লসাগু 5 হ'ব, 5 গুণ 25 25 মাইনাছ 5 5 গুচি গ'ল, থাকিল কিমান 19। এতিয়া হলে y ইকুৱেল, এইটো 25ৰ পৰা এইটো গুচি গ'ল, কিমান থাকিব 6 হয়নে, তলত হ'ল 5, এই মাইনাছ চিনটো আমি প্লাছ লগাই দিছো, কি হৈ যাব ইয়াত মাইনাছ হ'ল। এটাইকে সমাধান x ইকুৱেল কিমান 19/5, y ইকুৱেল কিমান মাইনাছ 6/5, এইটো এনসাৰ। এইটো অপনয়ন। পৰীক্ষাত মেথড উল্লেখ নাথাকিবও পাৰে, এইটো যিকোনো এটা মেথডত কৰিলেই হ'ল, আৰু যদি উল্লেখ থাকে তেতিয়াহ'লে কৰিব লাগিব। এতিয়া MCQটো সোধে তেনেকুৱা ধৰণৰ এটা প্ৰশ্ন, যে ইমান যুগ্ম সমীকৰণৰ সমাধান হ'ব, তেনেকে সোধে, তেতিয়া সমাধানটো মনে মনে কৰি চাই ললেই হ'ল। পাতি ল'বা। আৰু এটা চোৱা, ধৰি লোৱা ভগ্নাংশ থকা এটা চোৱা, 7 নম্বৰটো দিয়া আছে, 4 নম্বৰটো, 4 x/2 plus 2y/3 x/2 plus 2y/3 ইকুৱেল কিমান -1 দিয়া আছে, হয়নে? লসাগু লৈ লোৱা, সমীকৰণ সজাই দিলে, 2 আৰু 3ৰ লসাগু 6, 2 6 3 বাৰ নিদি এক্সক পূৰণ কৰিলে 3x প্লাছ 3 6 দুবাৰ 2ৰে 2y পূৰণ কৰিলে
4y ইকুৱেল -1 এবাৰ চোৱা 3x প্লাছ 4y 6ৰ সৈতে -1 পূৰণ কৰা কি হ'ব -6 হ'বনে এইটো সমীকৰণ 1 হৈ যায় দি দিলো আৰু কি দিয়া আছে পিছৰটো একো নাই আমি প্ৰামাণিক ৰাশিলৈ যাব লাগে x - y/3 = 3 x - y/3 = কিমান 3 লহাগু লৈ লোৱা লহাগু কিমান হ'ব 3 হ'ব 3x ক পূৰণ কৰিলে 3x মাইনাছ 3 গুচি গ'ল y থাকিল ইকুৱেল কিমান 3 এতিয়া 3x মাইনাছ y 3 গুণ কিমান 9 হল এইটো সমীকৰণ 2 হল এতিয়া চোৱা সমীকৰণ 1ত 3x + 4y সমীকৰণটোত 3x - y এটা চলক সমান হৈ আছে পূৰণ কৰাৰ দৰকাৰ নাই বুজি পালা 3x সমান হৈ আছে গতিকে পূৰণ কৰাৰ প্ৰয়োজন নাই যদি সমান নাথাকে তেতিয়া পূৰণ কৰি সমান বনাই ল'বা 1 - 2 1ৰ পৰা 2 বিয়োগ কৰি এইটো গুচি গ'ল আচ্ছা পাতি দিছো মনে মনে বিয়োগ কৰি দি দিব পাৰা একো কথা নাই পাতি দিলে বিয়োগ কৰি দিলে 3x + 4y ইকুৱেল কিমান -6 পিছত আছে 3x - y ইকুৱেল 9 মাইনাছ কৰিছো হয়নে ইয়াত 1 আৰু 2 ওপৰত এতিয়াই পাতি দিবা আৰু যদি এনেকে দিয়া ডাইৰেক্ট কৰি দিব পাৰা এইখিনি নেদেখুৱালেও হ'ব ডাইৰেক্ট এইটো গুচি গ'ল চিন সলনি হৈ গ'ল এইটো মাইনাছ হৈ যাব এইটো প্লাছ হৈ গ'ল 4 আৰু 1 5 প্লাছৰ 5 হ'ল এইটো মাইনাছ হৈ গ'ল হ'লনে -9 আৰু -6 -15 হ'ল যদি এইখিনি নাপাতি ডাইৰেক্ট 1 আৰু 2 1ৰ পৰা 2 বিয়োগ কৰি ডাইৰেক্ট এইটো শাৰী পাতি দিব পাৰা মনে মনে যোগ বিয়োগ কৰি যে এইটো গুচি গ'ল +4y +y +5y ইকুৱেল -6 আৰু -9 -15 ডাইৰেক্ট এইটো শাৰী পাতি দিব পাৰা এইখিনি নাপাতিলেও বুজিবলৈহে পাতি দিছো এতিয়া y ইকুৱেল কি ওলাব y ইকুৱেল -15 ডিভাইড কিমান y হক কিমান আছে 5 একটু তললৈ গুচি যাব কিমান হ'ব -3 হল চলকৰ মান ওলাই গ'ল y এর মান 1ত বহুৱাই 1 কিমান আছে এইটো 3x পাই যাবা প্লাস 4 into y এর মান -3 ইকুয়াল কিমান -6 এটা হলে 3x মাইনাস 3 গুণ 12 ইকুয়াল দি দিও না -6 3 গুণ 12 মাইনাস প্লাসে মাইনাস এখানে গলে প্লাস হল এটা x ইকুয়াল এটার উপর একটু গুছি গেলে কিমান থাকব 6 ডিভাইড কিমান 3 কিমান হবো হল এইখিনি চাবা 18 ওপৰত যদি চলক সমান থাকে তেতিয়া হলে পূৰণ কৰিব নালাগে আৰু যদি কেনসেল যোৱা চলকটো একে চিহ্নৰ হয় 3x প্লাসৰ 3x প্লাসৰ একে চিহ্নৰ আছে তেতিয়া বিয়োগ কৰিবা আৰু যদি কেনসেল যোৱা চলকটো বিপৰীত চিহ্নৰ হয় তেতিয়া যোগ কৰিবা তেতিয়া কেনসেল যাব এটাকে সমাধান x ইকুৱেল কিমান 2 y ইকুৱেল কিমান -2 বুজি পাইছা নিশ্চয় প্ৰবলেম হ'ব নালাগে মছে দিও তাৰপিছত আহা আৰু এটা কৰি দিছো 7 নম্বৰটো দিয়া 8 নম্বৰটো কৰি দিছো একো নাই সজাই ললেই হ'ল বেলেগ একো নাই কি দিয়া আছে 8/x - 9/y = 1
8/x প্লাস 9/y ইকুৱেল কিমান আছে 1 লহাগু লৈ দি দিয়া লহাগু কিমান হ'ব xy হয়নে লহাগু হৈ লৈছো নাইবা এনেকৈও ৰাখিব পাৰা বুজি পালানে এইটো সমীকৰণ 1 ধৰি দিলো এনেকৈও ধৰি দিলো দৰকাৰ নাই আমি সেইটো আকাৰলৈ নিনো এনেকৈ কৰি দিম পিছৰটো কিমান আছে 10/x plus 6/y 10/x plus 6/y ইকুৱেল কিমান আছে 7 আমি এনেকৈ কৰি দিম এইটো 2 এতিয়া চোৱা হৰ ঠিকে আছে xy মিলি আছে হয়নে কিন্তু লবটো একে বনোৱা যিকোনো এটা হয় x নাইবা y যিকোনো এটা লবটো একে বনোৱা ইয়াত 9 আছে ইয়াত 6 আছে ইয়াত 8 আছে ইয়াত 10 আছে এতিয়া হৈ যাব আমি যদি x টো সমান বনাই দিওঁ তেতিয়াহ'লে 1 into 8 আৰু 10 লহাগু কিমান হ'ব 40 হ'বনে ইয়াত 40 বনোৱা ইয়াতো 40 বনোৱা ইয়াত 40 হ'লে কি হ'ব 5ৰে পূৰণ 5 8 গুণ 40 ডিভাইড x প্লাস 5 9 গুণ 45 ডিভাইড y ইকুৱেল 5 1 গুণ 5 বুজি পালানে আমি সমীকৰণ সজাইও কৰিব পাৰিম xy লহাগু ললো লহাগু লৈ অলপ লেংথ হ'ব একো প্ৰব্লেম নাই 2 কিহেৰে পূৰণ 40 বনাব লাগে আছে 10 কিহেৰে পূৰণ 4 ৰে কি হ'ব 4 10 গুণ 40 তলত x প্লাস 4 6 গুণ 24 তলত y ইকুৱেল 4 7 গুণ 28 হল এটা কৰি একো নাই হল বুজি পাইছানে আমি হৰ ঠিকে আছে লবটো সমান বনাই লৈছো হল এতিয়া কি কৰিম এইটো প্লাছৰ কি কৰিম বিপ কৰি মাইনাস কৰি দিলো এইটো গুচি গ'ল এইটো মাইনাস হৈ গ'ল হয়নে লহাগু y হ'ব 45 পৰা 24 গুচি গ'ল এইটো মাইনাস হৈ গ'ল বিয়োগ কৰিছো যিহেতু এইটো মাইনাস 45 24 গুচি গ'ল থাকিল কিমান 21 থাকিল নে ইকুৱেল 28 টো মাইনাস হৈ গ'ল এইটো প্লাছৰ 28 পৰা 5 গুচি গ'ল কিমান থাকিল মাইনাস 23 এতিয়া y ইকুৱেল কি হ'ব 21 টো কি আহিব ওপৰত আহিব 23 টো আহিব তলত মাইনাস 23 হৈছে নে বুজি পালা 8/x plus minus 9/y এইটো মাইনাস আছে দিয়া 9/y এইটো মাইনাস হ'ব দেই মাইনাস চিনৰ আছে একো নাই প্লাছৰ কৰিছো প্লাছে ওলাই যাব প্ৰব্লেম একো নাই পিছৰটো কি আছে পিছৰটো প্লাছে আছে এইটো মাইনাস এইটো মাইনাস দিয়াৰ লগে লগে এইটো মাইনাস হৈ গ'ল 45 আৰু 24 যোগ কৰি দি দিয়া কিমান ওলাব 4 5 9 4 2 6 9 এইটো হ'ল কিমান 6 কিহৰ মাইনাস তেতিয়াহ'লে মাইনাস কিমান ওলাল 6 9 বাকী ঠিকে আছে এইটো মাইনাস আছিল প্লাস দি দিছিলো যে এইকাৰণে কেনেকৈ দি আছে এইটো কেইবাৰ যাব 3 বাৰ হ'ল ধৰিব পাৰিছা হা এতিয়া y মান 1ত বহুৱাই দি দিয়া y মান 1ত বহুৱাই আমি কি পাম 8/x 1 টো লৈ যাবা মাইনাস 9/y y মান কিমান 3 ইকুৱেল কিমান আছে 1 এইটো কেইবাৰ যাব 3 বাৰ হল এতিয়া 8/x ইকুৱেল 1 3 টো ইপিনে গ'লে প্লাস হল নে কি ওলাব x 3 আৰু 1 4 4x
ইকুৱেল কি থাকিল 8 দেন x ইকুৱেল 8 তলত কি আহিল 4 কিমান হ'ব হ'ল ধৰিব পাৰিছা এতেকে সমাধান x ইকুৱেল টু y ইকুৱেল কিমান এইটো এনসাৰ হ'ল ইয়াত প্লাস চিন যদি থাকে যেটো ওলাই সেইটোই কিন্তু ইয়াত মাইনাস দি আছে গতিকে এইটো বুজিছানে ধৰিব পাৰিছা তেনেই সহজ অপোনেণ্ট পদ্ধতি এলিমিনেশ্যন মেথড বেলেগ একো নাই বাকীটা পাৰিবা হ'বলা কথালৈকে এটা চোৱা বাৰু 2 নম্বৰৰ একটু দিয়া আছে যদি আমি লবত 1 যোগ করো হৰৰ পৰা 1 বিয়োগ করে এটা ভগ্নাংশ হয় গৈ 1 লব হৰৰ অংক এটা কৰি দিছো হয়নে আচ্ছা হ'ব যদি অকল হৰটোতে 1 যোগ করো তেন্তে ই হয় গৈ 1/2 ভগ্নাংশটো কি কার লগত যোগ কৰিছে ধৰু লব আর 2 ধৰি ধৰু লব x হর y এটাকে ভগ্নাংশটো হ'ব x by y লবটো ওপৰত হৰটো তলত এতিয়া কি কৈছে লবত 1 যোগ কৰো হৰৰ পৰা 1 বিয়োগ এটো প্ৰথম শর্ত লবত 1 যোগ হৰৰ পৰা 1 বিয়োগ কিমান হয় ভগ্নাংশৰ মান 1 হৈছে না এটা সমীকৰণ সজাই দি দিয়া x plus 1 1 এর এইখিনি পূরণ করলে কি হবে y minus 1 এটা এইখিনি x y to পিনে আনা minus 1 y equal minus 1 এই 1 to পিনে নিয়া minus 1 কি হবে x minus y equal minus 1 minus 1 minus সমীকরণ 1 equation 1 আমি ধরে লব দ্বিতীয় শর্ত কি কইছে যদি অকল হরটোতে 1 যোগ করো হরটোতে 1 যোগ করো লব x একো কোৱা নাই একে কি থাকিব হরটোতে 1 যোগ y plus 1 তে কি পোৱা যায় হয় গৈ হাফ 1/2 হল হইছে এটা হলো 2x পূরণ করা কি হবে 2x ইকুয়াল 1 এর এইখিনি পূরণ করলে এইখিনি ওলাব y plus 1 এই কৰি যোৱা 2x minus y equal কিমান 1 এটো ইকুয়েশন হল না দেৰিব পাৰিছা শর্তটো চাই সজাই লবা বেলেগ একো নাই এতিয়া 1 চোৱা x minus y x এটা y এটা আছে 2 চোৱা 2x minus y তো এটা y আছে ইয়াতে এটা y আছে এনেই পূরণ করার দরকার নাই হইছে না বুঝিব পাৰিছা এতিয়া এটো মাইনাসৰ যোগ কৰি দি দিয়া বিয়োগ কৰা 1 ৰ পৰা 2 বিয়োগ কৰিলে আমি কি পাম চোৱা মাইনাস y গুচি গ'ল এটো গুচি গ'ল এটো প্লাস এটো মাইনাস প্লাস হৈ যাব এটো প্লাস এটো y এটো মাইনাস হয় গুচি গ'ল এটো x এটা প্লাস 1 দুটা মাইনাস 1 দুটাৰ পৰা এটা গুচি গ'ল মাইনাসৰ x থাকিল ডাইরেক্ট পাতি দিছো হল -2 1 to কি হৈ যাব মাইনাস কি হ'ব -2 আৰু -1 মাইনাস x ইকুয়াল কি ওলাব হইছে x এর মান বহুৱাই দিয়া 1 ত এতিয়া 2 টো বহুৱাব পাৰা এটা বহুৱালেই হ'ল 1/2 এটা বহুৱালেই হ'ল কি পাম আমি x এর মান 1 x minus y equal -2 x এর মান হল 3 minus y equal -2
এতিয়া মাইনাছ ৱাই ইকুৱেল -2 3 পিনে গ'লে -3 প্লাছৰ বনাই দিয়া ৱাই -2 -3 -5 আকৌ কি হৈ যাব প্লাছ এইটো প্লাছ বনাই দিছো চলত হ'ল এতেকে ভগ্নাংশটো কিমান 3/5 এইটোৱে আনসাৰ হৈছে ইম্পৰ্টেণ্ট পৰীক্ষাত দিয়ে কিন্তু তেনেকুৱা ধৰণৰ অংক এটা প্ৰায় দি থাকে গতিকে ভালদৰে চাবা